আপোনালোকে ভেৰিফাই কৰক যে অৰিজিনেল দি আছে নে 2% আপোনালোকৰ বেটাৰীটো এফেক্ট কৰিব তো আপোনালোকে সো হেল্ল' গাইজ আজি আকৌ আহিছো এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ কিনে আপোনালোকৰ কাৰণে সো যেহেতু আপোনালোকে গম পায় আইফোনৰ লগত কেতিয়াও এডাপ্টাৰ নাথাকে এডাপ্টাৰ সদায় এক্সট্ৰাকে কিনিব লাগে তো এইটোৰ টপিকত বহুতে কথা নাপাতে কিন্তু আজি মই সেইটো টপিকত লৈ আহিছো কাৰণ মাৰ্কেটত আইফোন এডাপ্টাৰৰ বহুত ফ্ৰড চলি আছে ডুপ্লিকেট আৰু অৰিজিনেলৰ ভিতৰত বহুতে গম নাপায় যে অৰিজিনেল কোনটো আৰু ডুপ্লিকেট কোনটো এনেকে ডিটেইলছ ভাবে আপোনালোকৰ এডাপ্টাৰটো কপি কৰা হয় আপোনালোকে ধৰিব নোৱাৰে তো আজি কেনেকে আমি অৰিজিনেল এডাপ্টাৰ কোনটো আৰু ডুপ্লিকেট এডাপ্টাৰ কোনটো আমি ভেৰিফাই কৰিম তো হেতু আপোনাক দেখাম আহক তো যেহেতু চাব পাৰে আমাৰ ওচৰত বৰ্তমান দুটা এডাপ্টাৰ আছে এটা ডুপ্লিকেট আৰু এটা অৰিজিনেলটো চাব পাৰে পুৰা সিল আছে আপোনাৰ ওচৰতে খুলি দেখাম সিল আছে আৰু এটো ডুপ্লিকেট যেটো আমি ভেৰিফাই কৰিব কাৰণে এটো খুলিব লগিয়া হৈছে এটো আমি ভেৰিফাই কৰিছো ইয়েস এটো ডুপ্লিকেট হয় তো হেতু কাৰণে আমি আজি দেখাম দুটা এডাপ্টাৰ মাজত ডিফাৰেন্স কি কি আৰু পইণ্ট কি কি যোনটো আপোনালোকে ভেৰিফাই কৰিব পাৰিব আহক প্ৰথম আমি ডুপ্লিকেটটো খুলো খুলতে সিম্পল চাব পাৰে একদম সেম অৰিজিনেলৰ নিচিনা কপি কৰা আছে খুলতে সেম তো খুলিয়ে লগে লগে চাব পাৰে যে ইয়াত বুকলেট এটা ওলাইছে এটো কপি কৰিছে তাৰ লগত কি কি আছে আমি চাও আৰু এডাপ্টাৰটো চাব পাৰে ইমান ভাল কোৱালিটি নহয় ইমান হেভিও নহয় খুলি কিনে চাও ইমান ভাল কোৱালিটি নহয় চাব পাৰে এটো অলমোস্ট থাৰ্ড কপি বা ফিফথ কপি হ'ব তো ইয়াত চাব পাৰে ইয়াৰ যোনটো বেক সাইড আছে এটো গ্যাপ কিমান আছে যেটো ডুপ্লিকেট হয় ইমান ডিটেইলছ নকৰে হেতে তো ইয়াৰ মাটেটো মাৰ্কেটত 100 বা 200 আপোনালোকে এটো পাই যাব ইয়াৰ একদম সেম এপল লোগো সগো দি কিনে আৰ নম্বৰ দি কিনে সব কপি কৰিছে তো এটোৰ লগত চাব পাৰে একদম ডাৰ্ক হৈ আছে আপোনাৰ ইয়াৰ লিখাটো এপল লোগো সগো একদম ডাৰ্ক হৈ আছে ফেডেড হৈ আছে লগত বাউন্ডাৰীটো দেখা পাইছে তো এটো আছে ডুপ্লিকেট তো অৰিজিনেলটো কেনেকে আমি চাও আহক তো অৰিজিনেল এডাপ্টাৰ যেহেতু এটো আমি এপল কেয়াৰ সাৰ্ভিসৰ পৰা আমি পাৰচেজ কৰিছো তো এটো এতিয়ালৈকে আপুনি খোলা নাই তো আপোনাৰ ওচৰত খুলিম আহক সেম আইফোন সিল যেনে খুলে তেনেকে খুলিব লাগে দেখিছে এডাপ্টাৰ ডুপ্লিকেট আৰু অৰিজিনেল মাজত একো পাৰ্থক্য ধৰিবই নোৱাৰি ইয়াতো যেনেকা ওলাইছে খুলুতে ইয়াতো সেম ওলাইছে কিন্তু আমি যেতি এটো টানিম টানা লগে লগে চাও পাৰে ইয়াৰ যোনটো বুকলেট আছে এটা নহয় ইয়াত বুকলেট আছে দুটা অৰিজিনেল এডাপ্টাৰত সদায় দুটা বুকলেট পাব এটা ভলিউমটো ইয়াৰ বেছি আৰু ইয়াৰ ভলিউমটো কম তে ডুপ্লিকেট অকল কম ভলিউমটো আপোনাক দিব কিন্তু ইয়াৰ যোনটো ভলিউম বেছি এটো নাপায় এটো ডুপ্লিকেটৰ প্ৰথম নিশানি সেকেন্ডটো ইয়াত চাও পাৰে এডাপ্টাৰটো ইয়াৰ যোনটো লোগো দেখিছে চাওক ইমান এটা ডাৰ্ক নহয় আৰু লিখাটো চাব ইমান ফেডেড নহয় চাও পাৰিছে ইমান ফেডেড নহয় তো এতিয়া এনেকে তো আপোনালোকে গম নাপাব সো আমি ওচৰত আনি কিনে দেখাও ইয়াত কি কি ডিফাৰেন্স আছে আহক চাও পাৰে ইয়াৰ এডাপ্টাৰৰ দুটা কোৱালিটি আছে ইয়াৰ যোনটো ডুপ্লিকেট হয় ইয়াৰ চাব পাৰে লোগোটো কিমান ডাৰ্ক হৈ আছে আৰু ইয়াৰ যোনটো লিখা আছে আৰু লোগোটো চাওক ইমান ডাৰ্ক নহয় ইয়াত ডুপ্লিকেট ইয়াৰ বাউন্ডাৰী আছে এপলৰ কিন্তু ইয়াত বাউন্ডাৰী নাই তাৰ লগতে ইয়াত 20 ওয়াট যোনটো লিখা আছে এটো সবে একদম মিহিকে লিখা আছে বাট অৰিজিনেল যোনটো হয় ইয়াত চাব পাৰে অৰিজিনেল যোনটো হয় 20 টো অলপ মোটাকে লিখা আছে আৰু ইয়াত যোনটো আৰ নম্বৰ আছে চাওক কিমান লাইটলি লিখা আছে বাট ইয়াত যোনটো আৰ নম্বৰ সৰু আৰু বহুত ডাৰ্ককে লিখা আছে ঠিক আছে তো এয়া সৰু সৰু পইণ্ট আছে যত আপোনালোকে চাব পাৰে যে অৰিজিনেল কোনটো আৰু ডুপ্লিকেট কোনটো তো যেহেতু আপোনালোকে জানে এটা ডুপ্লিকেট বস্তু আৰু এটা অৰিজিনেল বস্তু বহুত ডিফাৰেন্স আছে তো কিছুমান ৰিটেইলাৰে কি কৰে আপোনালোকে নতুন কিনিবলৈ যায় অৰিজিনেল কিনিবলৈ যায় কিন্তু আপোনালোকে নতুনৰ দাম ৰাখি কিনে অৰিজিনেলৰ দাম ৰাখি আপোনালোকক ডুপ্লিকেট এডাপ্টাৰ এটা আপোনালোকক দি দিয়ে তো এনেকা কিছুমান পইণ্ট আছে যেহেতু আপোনাক দেখালো কোনকিটা পইণ্ট আছে সেইকিটা পইণ্ট আপোনালোকে মিছ নকৰিব আপোনালোকে ভেৰিফাই কৰিব অৰিজিনেল হয় নে নহয় আপোনালোকে ৰিটেইলাৰৰ ওচৰতে সিলটো খুলি কিনে আপোনালোকে ভেৰিফাই কৰক যে অৰিজিনেল হয় নে নহয় আৰু যেহেতু আপোনালোকে জানে বহুতৰ যেতিয়া আইফোন পাৰচেজ কৰিবলৈ যায় তো বহুতে বুলি নকও
ভুল হ'ব, কিছুমানে অৰিজিনেল দিয়ে, কিন্তু প্ৰায়ভাগ আপোনাৰ চব লিটাৰে এটা এডাপ্টাৰ গিফ্ট দিম বুলি কয়। যিহেতু আপোনালোকে জানে এটা এডাপ্টাৰৰ দামে 2000 1900 হয় একচুৱেলি, তো ৰাউণ্ড ফিগাৰ 2000 মই ধৰিছো। এটা 2000ৰ প্ৰডাক্ট গিফ্ট দিয়াত এটা সৰু কথা নহয়। কেতিয়াও এটা বিজনেছমেনে 2000ৰ বস্তু গিফ্ট দিব নোৱাৰে। তো মই এইটো নকওঁ যে চবেই দিয়ে, তো কিছুমান মানুহে অৰিজিনেল দিয়ে, কিন্তু আপোনালোকে যোনে দিয়ে তো তেওঁলোকৰ এডাপ্টাৰটো আপোনালোকে ভেৰিফাই কৰক যে অৰিজিনেল দি আছে নে ডুপ্লিকেট দি আছে। যদি ডুপ্লিকেট দি আছে আপোনালোকে একচেপ্ট নকৰিব, লাগিলে 2 টকা পে' কৰি কিনে আপোনালোকে অৰিজিনেলটো আপোনালোকে লওক, কাৰণ আপোনালোকৰ আইফোনত বহুত বেছি ইম্পেক্ট পৰে, ঠিক আছে। সেইটো আপোনালোকে জানে এটা আইফোনত বেটাৰী হেল্থ বহুত বেছি মেটাৰ কৰে। তো এটা ডুপ্লিকেট এডাপ্টাৰে আপোনালোকৰ আইফোনত বহুত বেছিকে আপোনালোকৰ বেটাৰী হেল্থত ইম্পেক্ট কৰিব। এতিয়া আপুনি অৰিজিনেল যদি এডাপ্টাৰ আপোনালোকে ইউজ কৰে, তো 6 মাহত যদি বেটাৰী হেল্থটো 1 পৰা 2% বা মেক্সিমাম 3% যদি কমে, তো এটা ডুপ্লিকেট এডাপ্টাৰ ইউজ কৰিলে 6 মাহত অলমোষ্ট 7 to 8% আপোনালোকৰ বেটাৰীটো এফেক্ট কৰিব। তো আপোনালোকে ইমান টকা দি কিনে আইফোন আপোনালোকে পাৰচেজ কৰি আছে, যদি আপোনালোকে ভালকে ইউজে কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ বেয়া লাগিব, আপোনালোকে হেপ্পী নহ'ব। তো সেইটো কাৰণে আপোনালোকে ভেৰিফাই কৰি ল'ব এডাপ্টাৰটো অৰিজিনেল নে ডুপ্লিকেট। যদি ডুপ্লিকেট দি আছে আপোনালোকে একচেপ্ট নকৰিব, আপোনালোকে ভেৰিফাই কৰি কিনে অৰিজিনেল এডাপ্টাৰ আপোনালোকে লওক। তো আজিলৈ ইমানখিনি। আপোনালোকে আৰু ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে আমাৰ পেজটো ফ'ল' কৰক, শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু আমাৰ লগত জড়িত হওক। থেংক ইউ।